নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। নিজৰ জিলাতে চাকৰিসমূহ মুকলি কৰিছে বন্ধন বেংকৰ ফালৰ পৰা। প্ৰায় 8,300+ ভেকেঞ্চি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। ডাইৰেক্ট চিলেকশ্যন লাভ কৰিব, নো এক্সাম হয়। চ' কেনেদৰে আবেদনসমূহ কৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ কেইটা বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কি হ'ব, লগতে অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফটোটো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। চ' ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি দেখি পাইছে, নিজৰ জিলাতে চাকৰিসমূহ আহি গৈছে। চ' মই আপোনালোকক জনাইছোঁ ভেকেঞ্চিখিনি ক'ৰ পৰা আহিছে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত যদি আপোনালোকৰ প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে, তেন্তে মোৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে 9864881276। এতিয়া আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কিন্তু আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। চ' আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধন বেংকৰ ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুটমেণ্ট আহি গৈছে। ইয়াত কোনো এপ্লিকেশ্যন ফিজ দিয়া কথা নো এপ্লিকেশ্যন ফিজ হয়। চ' আপোনালোকে যদি আবেদনসমূহ কৰিম বুলি ভাবিছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা বিগ অপৰচুনিটি আপোনালোকৰ বাবে মুকলি কৰিছে বন্ধন বেংক ৰিক্ৰুটমেণ্ট 2025ৰ কাৰণে। ইয়াত আপোনালোকে হৈছে বন্ধন বেংক ৰিক্ৰুটমেণ্ট 2025, বন্ধন বেংক 8,300+ ভেকেঞ্চি মুকলি কৰিছে। বন্ধন বেংক জব এপ্লাই অনলাইন এপ্লিকেশ্যন, আৰু এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত এপ্লাইটো আপোনালোকে অনলাইন যোগে কৰি ল'ব পাৰিব। চ' ডিটেইলছখিনি আপোনালোকে দেখি পাইছে, 2025 বৰ্ষৰ ক্ষেত্ৰত এটা ডাঙৰ ৰিক্ৰুটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰিছে বন্ধন বেংকৰ ফালৰ পৰা। চ' যদি ইণ্টাৰেষ্টেড হয়, যদি ইলিজিবল হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, আপোনালোকে কৰি ল'ব পাৰিব। পোনপ্ৰথমে ভেকেঞ্চিখিনি মই অভাৰভিউটো জনাই দিব বিচাৰিছোঁ। অৰ্গেনাইজেশ্যন নাম দেখি পাইছে বন্ধন বেংক। টোটেল পোষ্ট আছে 8,371টা। কোৱালিফিকেশ্যন দেখি পাইছে 10 পাছ হওক, 12 পাছ হওক, আণ্ড গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ কৰি ল'ব পাৰিব, 12 পাছ কৰি ল'ব পাৰিব, আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছটো ইণ্টাৰভিউ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন মাধ্যমেৰে চিলেকশ্যনসমূহ কৰা হ'ব। আৰু আবেদনসমূহ 8 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব, আৰু হৈছে অলৰেডি, আৰু লাষ্ট ডেটটো দিয়া আছে 27 ডিচেম্বৰ। চ' আপোনালোকৰ হাতত মাত্ৰ এমাহ সময় আছে। এমাহৰ ভিতৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। 27 ডিচেম্বৰ ইয়াৰ কাৰণে লাষ্ট ডেট হয়। চ' তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। bandhanbank.com পৰা অফিচিয়েল ৱেবছাইট হৈছে bandhanbank.com। পোষ্ট আৰু ভেকেঞ্চি ডিটেইলছখিনি ওলাইছোঁ। টোটেল পোষ্ট আছে 8,300+। আৰু যিখিনি পোষ্ট আছে পোষ্টখিনি মই জনাই দিছোঁ। কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ, ছেলছ মেনেজাৰ, আৰু ক্লাষ্টাৰ হেডৰ ভেকেঞ্চি আছে, এক্সিকিউটিভ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, লোন অফিচাৰৰ ভেকেঞ্চি আছে, ব্ৰাঞ্চ বেংকিং অফিচাৰৰ ভেকেঞ্চি আছে, বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভৰ ভেকেঞ্চি আছে, অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, অফিচ বয় ভেকেঞ্চি দেখিবলৈ পাব। এনেকৈ আপোনালোকে 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ, কালেকশ্যন এক্সিকিউটিভ, ডুৱৰ বেংকিং অফিচাৰ, আৰু আপোনালোকৰ বেংক ক্লাৰ্কৰ ভেকেঞ্চি দেখিবলৈ পাব। ডাটা এনালিষ্টৰ ভেকেঞ্চি আছে, ফিল্ড এক্সিকিউটিভৰ ভেকেঞ্চি আছে, বিজনেছ মেনেজমেণ্টৰ ভেকেঞ্চি আছে, পোন বেংকিং অফিচাৰৰ ভেকেঞ্চি আছে, এছিষ্টেণ্ট মেনেজাৰ ছাৰ্ভিচৰ ভেকেঞ্চি আছে, ৰিকভাৰী অফিচাৰৰ ভেকেঞ্চি আছে, ক্ৰেডিট এক্সিকিউটিভৰ ভেকেঞ্চি আছে। এনেকৈ আপোনালোকে 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ লেভেলৰ সকলোখিনি ভেকেঞ্চি দেখিবলৈ পাব। চ' আপোনালোকে যেতিয়া ইলিজিবল হ'ব, যেতিয়া ইণ্টাৰেষ্ট হ'ব, সেইটোতে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনসমূহ আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। চ' যদি আপোনালোকে অনলাইন যোগে আমাৰ থ্ৰুদি কৰাই ল'ম বুলি আছে, আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে, তাত হোৱাটছআপত মেছেজ কৰিলে হ'ল, কল নকৰিব। আৰু এজ লিমিটৰ কথা যে ক'বলৈ যাওঁ, 18 পৰা 40 বছৰ বয়সলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। OBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব। PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। চ' এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা যে মই ক'বলৈ যাওঁ, ইয়াৰ ক্ষেত্ৰত আপোনালোকে যদি 10 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব। যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ৰিলেক্সেশ্যন যদি ক'বলৈ যাওঁ, SC SC ক্ষেত্ৰত 45 বছৰলৈকে পাৰিব। OBC ক্ষেত্ৰত 18 পৰা 43 বছৰলৈকে পাৰিব। আৰু PWD কেণ্ডিডেট 18 পৰা আপোনালোকে 50 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো আকৌ এবাৰ জনাই দিছোঁ, 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এটা ভাল সুখবৰ, এটা ভাল আপোনালোকৰ বাবে সুযোগ মুকলি কৰি দিছে। চ' যদি বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছটো জনাই দিছোঁ, ইণ্টাৰভিউ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ মাধ্যমে আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব বুলি কৈছে। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত কোনো এপ্লিকেশ্যন ফিজ নাই। জেনেৰেল OBC EWSৰ কোনো এপ্লিকেশ্যন ফিজ নাই। SC SC PSৰ কোনো আপোনালোকৰ এপ্লিকেশ্যন ফিজ দিয়া কথা নাই। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, আপোনালোকে যে আবেদনসমূহ কৰিম বুলি ভাবিছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত।
সো হাউ টু এপ্লাই কৰা যদি ক'ব যাওঁ এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব লাগিব আৰু অনলাইন যোগে কৰিবলৈ এপ্লাই অনলাইন লিংক যিটো সেইটো ডেছক্ৰিপশ্যনত দিয়া আছে সেই লিংকৰ থ্ৰু দি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে নিজে কৰিব বিচাৰে আৰু যদি আপোনালোকে নিজে কৰিব নোৱাৰে আমাৰ থ্ৰু দি কৰাই ল'ব বিচাৰে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864888176 তেওঁলোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল আমি আপোনালোকৰ পপা অনলাইনটো কৰি দিয়া হ'ব আপোনালোকে কল নকৰিব কল কৰিলে এভেইলেবল নহ'ব চ' হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হৈ যাব আৰু ইয়াৰ যিটো এপ্লিকেশ্যন মোড সেইটো হৈছে অনলাইন যোগে কৰিব লাগিব লিংক ডেছক্ৰিপশ্যনতে দিয়া আছে আৰু লাষ্ট ডেট হৈছে 27 ডিচেম্বৰ তাৰ আগতে আবেদনসমূহ কৰি ল'ব লাগিব আজি ভিডিঅ' যদি লাইক